আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু শিৱসাগৰ জিলা গাহৰি পালক সন্থাৰ হৈ আজি আমি যি এই সোয়াইন ফিভাৰত আক্ৰান্ত উজনি অসমৰ প্ৰায়খন জিলাতে যি নিবনুৱাৰ ওপৰত যি মাধমাৰ মাৰিছে তাৰ ওপৰত আমি প্ৰেছমেণ্ট দিবলৈ চৰকাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মোৰ লগত আছে পাৰ্থপ্ৰতিম নেওগ গাহৰি পালক সন্থাৰ শিৱসাগৰ জিলাৰ সভাপতি আৰু মোৰ লগত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ভাস্কৰ বৈৰাগী সহ সম্পাদক সন্দীপ গগৈ। এতিয়া প্ৰেছমেণ্টখন আমি আৰম্ভ কৰিছোঁ। গোটেই কথাটো হ'ল যে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে গাহৰিৰ যি সোয়াইন ফিভাৰত আক্ৰান্ত হৈ যিমান গাহৰি এই মুহূৰ্তলৈকে মৰিছে উজনি অসমৰ প্ৰায়কেইখন জিলাত গাহৰি মাংস বন্ধ হৈছে আৰু যিসকল পালকে গাহৰি পুহি নিবনুৱা সমস্যা সমাধান হৈ আছিল তেওঁলোকৰ মূৰত বৰ্তমান মাধমাৰ পৰিছে। গোটেই কথাটো হ'ল যে বৰ্তমান সময়ত পশুপালন বিভাগে তেওঁলোকৰ দায়িত্ব যি আছিল সেই দায়িত্ব তেওঁলোকে সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই। ভেটেনেৰি ডিপাৰ্টমেণ্টে বৰ্তমানলৈকে প্ৰায় 28খন ফাৰ্ম ইতিমধ্যে তেওঁলোকে প্ৰায় 2000 মান গাহৰি ইতিমধ্যে তেওঁলোকে মৃত্যুদণ্ড দি পেলাই তেওঁলোকে মাৰি পেলাই নিজে পুতি পেলাইছে। কিন্তু ইভাগেও ভেটেনেৰি ডিপাৰ্টমেণ্টে গম নোপোৱাকৈ বহু গাহৰি এতিয়া মৰি গৈছে, যি কোনেও ভেটেনেৰি ডিপাৰ্টমেণ্টে গৈ সেই গাহৰি পোৱাকৈ বৰ্তমান সময়ত নাই। ইতিমধ্যে দেখা গৈছে যে যিসকল গাহৰি এতিয়া থলুৱা যিসকল শিৱসাগৰ জিলা, যোৰহাট জিলা, চৰাইদেউ জিলা সকলোতে এই যি আফ্ৰিকান সোয়াইন ফিভাৰৰ ফলত বহু গাহৰি মৰি গ'ল আৰু বহু এতিয়া যিসকল নিবনুৱা পশুপালক তেওঁলোকৰ মূৰত এতিয়া মাধমাৰ পৰা লগতে পানীত হাঁহ নচৰা অৱস্থা এটা হৈছে। আৰু এই যে গাহৰিবিলাক পশুপালন বিভাগে বা ভেটেনেৰি ডিপাৰ্টমেণ্টে এতিয়া যিটো সময়ত তেওঁলোকে গাহৰিবোৰ মাৰিছে, এতিয়া 2000কৈ ওপৰত গাহৰি মাৰিছে, কিন্তু চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক এটা পোৱালিৰ বাবদ দিয়া হয় 2500 টকা। আৰু যদি ডাঙৰ গাহৰি 1 কুইণ্টেলতকৈ ওপৰত হ'ব লাগিব, 1 কুইণ্টেলতকৈ ওপৰত হোৱা গাহৰিৰ বাবদ দিছে তেওঁলোকে 12000 টকা। আচলতে পালকজনে এটা 1 কুইণ্টেল ওজন হ'বলৈ হ'লে এটা গাহৰিক খুৱাবই লাগে প্ৰায় 15000 মান টকা। তেনেস্থলত পোৱালি দামটো থাকিলে তাৰপিছত তেওঁলোকক কিন্তু অকল 12000 দি পেলাইহে দায় হৰা দেখা গৈছে। আচলতে এই বেমাৰটো হ'বলৈ পাইছে কেনেকৈ? এই বেমাৰটোৰ মূল কাৰণবিলাক কি? এই বেমাৰটোৰ মূল কাৰণবিলাক কিন্তু ভেটেনেৰি ডিপাৰ্টমেণ্টে এই মুহূৰ্তলৈকে বিচাৰি উলিয়াব পৰা নাই আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে যিটো তেওঁলোকে লুকুৱাই বৰ্তমান ৰাখিছে। কাৰণটো হ'ল যে আপোনালোকে দেখিছে যে বাহিৰৰ পৰা যিবিলাক গাহৰি আহে আৰু যিবিলাক গাহৰি আহে ট্ৰেইনতে হওক বা গাড়ীতে হওক, বাহিৰৰ পৰা অহা যিবিলাক মৰা গাহৰি ট্ৰেইনৰ পৰা পেলাই দিয়া হয় আৰু সেই বেমাৰটো ইতিমধ্যে তাৰ পৰাও বিয়পি আহে। আৰু দ্বিতীয় কথাটো হ'ল যে বাহিৰৰ পৰা যিবিলাক গাহৰি আহে এই গাহৰিবিলাক ইতিমধ্যে নাগালেণ্ডলৈ যায়, নাগালেণ্ডৰ পৰা আকৌ অসমৰ বিভিন্ন জিলালৈ এই গাহৰিবিলাক সৰবৰাহ হয় আৰু এই গাহৰিবিলাকতে সেই যিটো বেমাৰ সোয়াইন ফিভাৰ বেমাৰটো লাগি আহে। আৰু দ্বিতীয় কথাটো হ'ল যে যিসকল বাহিৰৰ পৰা সৰবৰাহ কৰা যিসকল গাহৰি ইতিমধ্যে আহে, নাগালেণ্ডৰ পৰা যিবিলাক মৰা গাহৰিবিলাকো এই মৰা গাহৰিবিলাকো অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰি ইতিমধ্যে মাংস কাটি তাক ব্যৱস্থা কৰা হয় আৰু এইদৰে তাৰ পৰা বেমাৰটো হয়। আৰু তৃতীয় কথাটো হ'ল যে এই বেমাৰটো অহা সম্পূৰ্ণ কথাটো হ'ল যে যিবিলাক গাহৰি পোৱালি ইতিমধ্যে বাহিৰৰ পৰা আহে, ধৰক মৰা গাহৰি এটা নলবাৰীত পেলাই থৈ আহিলে, তাতে পেলাই দিলে, তাৰ পৰা বীজাণুটো হৈ তাত বেমাৰটো হ'ল আৰু তাৰ যিসকল পোৱালি থাকে সেই পোৱালিবিলাক তাত যিবিলাক মানুহে পোহে তাৰ যিবিলাক পোৱালি সেই পোৱালিবিলাক হৈ গ'ল যে তাত বেমাৰ হোৱাৰ লক্ষণটো দেখা পোৱাৰ লগতে কম দামত দি দিব বিচাৰে আৰু সেই কম দামৰ পোৱালিবিলাক আমাৰ ইয়াৰ বিভিন্ন বেপাৰীয়ে মাজুলীৰ পৰাই হওক বা বিভিন্ন বেপাৰীয়ে পোৱালিবিলাক আনি পেলাই আমাৰ ইয়াত দিয়েহি, সস্তাত প্ৰায় আনি তেওঁলোকে দিয়েহি। আচলতে এই পোৱালিবিলাক অনাৰ আগত যিটো ভেটেনেৰি ডিপাৰ্টমেণ্টে তেওঁলোকক চাব লাগিছিল বেমাৰ আছে নে নাই, এই বস্তুটো কিন্তু তেওঁলোকে নাচায়। সস্তাত দি দিয়াৰ বাবে মানুহবিলাকে লৈছে আৰু মানুহবিলাকে লোৱাৰ পিছতে ইখন ফাৰ্মৰ পৰা সিখন ফাৰ্ম, সিখন ফাৰ্মৰ পৰা সিখন ফাৰ্মত এনেকৈ এই বেমাৰটো ইতিমধ্যে বিয়পি গৈছে। গতিকে আমি দাবী জনাইছোঁ পশুপালন বিভাগৰ দায়িত্ব হ'ব লাগিছিল, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ দায়িত্ব হ'ব লাগিছিল যে এই যিবিলাক গাহৰিক ইয়াৰ যি ভেকচিনৰ ব্যৱস্থা কৰিব লাগে। ভেকচিন ইতিমধ্যে ভিয়েটনামতে ভেকচিন ওলাইছে, ভাৰতবৰ্ষলৈ এই যি ভেকচিন আহিছে এই ভেকচিনৰ যিটো ফাইল ইতিমধ্যে পেলাই থৈ দিছে, অনাৰ ব্যৱস্থা কৰা নাই। প্ৰশাসন আৰু ভেটেনেৰি ডিপাৰ্টমেণ্টে কেৱল বাহিৰৰ পৰা অহা গাহৰিবিলাকহে সুৰক্ষা দিয়া দেখা যায়। বহিৰাগতৰ পৰা যি গাহৰি আহে, গাহৰি এই বেপাৰীসকলক বা ব্যৱসায়ীসকলক তেওঁলোকে সুৰক্ষা দিয়ে। গাঁৱৰ যিবিলাক নিবনুৱাই, শিৱসাগৰ, যোৰহাট, চৰাইদেউ বিভিন্ন উজনি অসমৰ বিভিন্ন জিলাৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকে গাহৰি পুহিবলৈ লৈছে। এই গাহৰি পালকসকলক যি সুবিধা, গাহৰিসকলক যি ভেকচিন, দৰৱ পাতি, ঔষধ যোগান ধৰিব লাগিছিল কিন্তু তেওঁলোকক যোগান নধৰে। বাহিৰৰ পৰা অহা যিবিলাক গাহৰি সেই ব্যৱসায়ীসকলক কিন্তু প্ৰশাসনে সুৰক্ষাহে দিয়ে, সুৰক্ষা দিয়ে তেওঁলোকক, কাৰণ তেওঁলোকে তাৰ পৰা মোটা অংকৰ ধন লৈ পেলাই বেমাৰী গাহৰিও যদি হয় নহয় সেইটো ভাল গাহৰি বুলি ইতিমধ্যে
পঠিয়াই দিয়ে আৰু ডিপাৰ্টমেণ্টৰ বহুত তথ্য আমাৰ লগত আছে ডিপাৰ্টমেণ্টে কয় আমি ইতিমধ্যে গাঁৱৰ যদি এখন ফাৰ্মত যায় তাত যদি এটা গাহৰি বেমাৰ হোৱাৰ লক্ষণটো দেখা যায় পশুপালন বিভাগৰ ফাৰ্মখনৰ মালিকক কৈ থৈ আহে যে এই গাহৰিকেইটা আপোনালোকে বিক্ৰী কৰি দিয়ক কাৰণ বেমাৰৰ লক্ষণ ইতিমধ্যে দেখা গৈছে এই কথা তেওঁলোকে তেনেকৈ কৈ থয় ডিপাৰ্টমেণ্টে এতিয়া আমি কি বিচাৰিছো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিচাৰিছো যে এই যে বজাৰত যে এই যে গাহৰিবিলাক কাটে মৰা গাহৰিবিলাক কাটে বৈজ্ঞানিকভাৱে তাত গাহৰি কাছাইখানাখন তৈয়াৰ কৰিব লাগে বৈজ্ঞানিক দৃষ্টিভংগী তাত ভেটেনেৰী ডিপাৰ্টমেণ্টে তাত যি গাহৰি কাটিব সেই গাহৰি বেমাৰ আছেনে নাই এই বস্তু তেওঁলোকে চাই ল'ব লাগে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান সময়ত যি গাহৰি যিয়ে মাৰাত্মক ৰোগ হৈ গৈছে এই দুৰ্যোগ ব্যৱস্থাপনাত ইয়াক সংলগ্ন কৰিব লাগে যে গাহৰি এই মুহূৰ্তত যিমান গাহৰি মৰিছে তাৰ ক্ষতিপূৰণ ইতিমধ্যে চৰকাৰে উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিব লাগে এটা পোৱালিৰ দাম চৰকাৰী তথ্যমতে এটা পোৱালিৰ দাম 5,500 পৰা 6,000 টকা পোৱালি কিনি আনিব লাগে আৰু পোৱালিটো যে ভেটেনেৰী ডিপাৰ্টমেণ্টে মাৰে তেওঁলোকক দিয়ে 2,500 টকা গতিকে আমি দাবী জনাইছো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়া বৰ্তমান সময়ত শিৱসাগৰ জিলা যোৰহাট জিলা সজনি অসমৰ বিভিন্ন জিলাত যি নিবনুৱাসকলৰ মূৰত মাধমাৰ পৰি যিবিলাক গাহৰি মৰিলে ভেটেনেৰী ডিপাৰ্টমেণ্টে যিবিলাক গাহৰি মাৰিছে সেই গাহৰিবিলাকৰ ক্ষতিপূৰণ হিচাপে উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিব লাগে যিবিলাক পোৱালি মাৰিছে পোৱালিৰ উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু পশুপালন বিভাগে এই গাহৰি যি ভেকচিনৰ পৰা আদি কৰি যি চোৱাচিতা এই ব্যৱস্থা কৰিব লাগে আৰু লগতে গাহৰি পালকসকলৰ যি ঋণ আছিল যি লোন আছিল যিহেতু এই আফ্ৰিকান সোয়াইন ফিভাৰৰ জৰিয়তে সকলো গাহৰি মৰি শেষ হৈ গৈছে এই ঋণ মাফ কৰি দিব লাগে চৰকাৰে আমি একেই দাবী জনাইছো আসলে চাওক 2020 বৰ্ষতে আমাৰ অসমত পোনপ্ৰথমবাৰৰ বাবে এই আফ্ৰিকান সোয়াইন ফিভাৰ মহামাৰীৰ ৰোগটো দেখা দিছিলে আৰু তাৰ পাছতে আসলতে 2020 চনৰ পৰা কন্টিনিউ আজি 2025 চনলৈকে এই বেমাৰটো অসমত বিয়পি আছে আৰু পদে পদে মানে কৃষকসকল লোকচান হৈ আছে আমাৰ কথাটো হ'ল যে এই বৰ্ষটো যি ভয়াবহ আসলতে বেমাৰ এই বেমাৰে আসলতে গোটেই শিৱসাগৰ জিলাখনকেই ধ্বংস কৰি দিলে আৰু ধ্বংস কৰি দিয়াৰ ফলত প্ৰায় 20 পৰা 25 কোটি টকাৰ লোকচান হোৱাৰ উপৰিও আসলতে এই যিখিনি লৰা যুৱক আছিল এই যুৱকসকল আজি বহিৰাজ্যলৈ যাবলৈ ইতিমধ্যে তালি টোপোলা লৈছে গতিকে আমাৰ প্ৰথম কথা আৰু স্পষ্ট কথাটো হ'লগে কি যিসকল পালক ক্ষতিগ্ৰস্ত হৈছে সকলোকে আসলতে এতিয়া ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু দুৰ্যোগ ঘোষণা কৰক আৰু তেওঁলোকে অতি সোনকালে যিখিনি ঋণ আছিল ঋণখিনি মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে এটা সুব্যৱস্থা লওক তাৰ পাছতে আসলতে বেমাৰটো বিয়পাৰ ক্ষেত্ৰত আমাৰ এটা কথা আছে যে সোনকালে যাতে এটা যদি হুদুৰ প্ৰকাৰী এটা ব্যৱস্থা নলয় অকল কালিং কৰি টকা 10,000 দি বা কিবা এটা ক্ষতিপূৰণ দিয়ে সমস্যাটো সমাধান নহয় গতিকে ভালদৰে যদি এই যিটো লোকচান হৈছে এই লোকচানটোৰ পৰা আসলতে 10 বছৰলৈ এটা কৃষক মানে মূৰ দি থিয় হ'ব নোৱাৰিব আসলতে ৰাজহাড় ভাঙি দিয়া হৈছে এই বেমাৰটোৰ ফলত গতিকে চৰকাৰে এটা ভাল ব্যৱস্থা লওক যি ব্যৱস্থাৰ যোগেদি যাতে এই উঠি অহা যুৱকসকল বা এই পশুপালনৰ লগত জড়িত কৃষকসকলে তেওঁলোকে পুনৰ ঠন ধৰি উঠা এই উদ্যোগটো গঢ়ি তুলিব পাৰে Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696